নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এই ভিডিঅ'টিত বলিউড ছবি জগতৰ দুজন মহানায়কৰ একেলগে কৰা দুখন ছবিৰ বিষয়ে ক'ব বিচৰা হৈছে। এজন হ'ল হিন্দী ছবি জগতৰ প্ৰথমজন ছুপাৰষ্টাৰ ৰাজেশ খান্না আৰু আনজন হ'ল মেগাষ্টাৰ অমিতাভ বচ্চন। দুয়োগৰাকী অভিনেতাই 1961 চনত মুক্তিপ্ৰাপ্ত আনন্দ নামৰ ছবিখনত প্ৰথম অভিনয় কৰিছিল। ছবিখনত দুয়োৰে চৰিত্ৰ আছিল এজন ৰোগী আনন্দ আৰু আনজন হ'ল ডাক্তৰ বেনাৰ্জী। ছবিখন এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছিল। ছবিখনত আনন্দে ডক্তৰক মাতিছিল বাবু মোচাই। ছবিখনত বিষাদ আৰু উৎকণ্ঠা ভালদৰে ফুটি উঠিছিল। ছবিখনত ডাক্তৰ আৰু মেডিকেলৰ ইউনিটে ৰোগীক পৰিচৰ্যা কৰা দৃশ্য সুন্দৰকৈ ফুটাই তুলিছে। भयानक किस्म का ट्यूमर है जिसकी वजह से मैं 6 महीने से ज्यादा जिंदा नहीं रह सकता। সম্ভাৱ্য মৃত্যুৰ নিচেই ওচৰত আছে বুলি জানিও আনন্দৰ মুখত সদায় আনন্দ দেখিবলৈ পোৱা গৈছিল। এত ভালোবাসা ভালো নয়। ডাক্তৰ বেনাৰ্জীও সদায় ৰোগীক নিজৰ নজৰত ৰাখিছিল। और सिस्टर, ये है आपका पेशेंट आनंद। ছবিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছিল যশস্বী পৰিচালক ঋষিকেশ মুখাৰ্জীয়ে। देखो ना, मेरा भी कोई नहीं, तुम्हारा भी कोई नहीं। সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে আৰু কণ্ঠদান কৰিছিল মুকেশ, মান্না দে আৰু লতা মংগেশকাৰে। গীতকেইটি লিখিছিল যোগেশ আৰু খ্যাতনামা গীতিকাৰ গুলজাৰে। দুইজন ছুপাৰষ্টাৰে একেলগে অভিনয় কৰা আনখন ছবি হ'ল নামাক হাৰাম। ছবিখনত দুজন একান্ত বন্ধুৰ কাহিনীৰে নিৰ্মিত হৈছে। এজন হ'ল উদ্যোগপতি বিক্ৰম আৰু আনজন হ'ল ইউনিয়নৰ লিডাৰ সুমন। ছবিখন মুক্তি পাইছিল 1963 চনত। इसलिए तेरी नजरों में नमक हराम जरूर हूँ। ছবিখন ছুপাৰহিট হৈছিল। ছবিখনত শ্ৰমিক আৰু মালিকৰ মাজত যি সংঘাত সৃষ্টি হয় তাক সুন্দৰকৈ ফুটাই তুলিছে। यहाँ आएगी तो মালিক পক্ষই শ্ৰমিকক শোষণ বঞ্চনাৰ বিষয়ে ছবিখনত সুন্দৰকৈ দেখুওৱা হৈছে। लेकिन अगर माँ को इसके बारे में पता चला तो याद रख। একান্ত বন্ধুৰ যদিও বৃত্তিগত ব্যৱধানৰ বাবে দুয়ো সংঘাত ছবিখনত দেখুওৱা হৈছে। वो जब बस्ती में गया साहब तो उसको इतना मारा क्या बकता है तो তথাপি এজনৰ বিপদত আনজন সমভাগী হোৱাটো ছবিখনৰ এটা যুগাত্মক দিশ। ছবিখনৰ শেষলৈ প্ৰকৃততে নামক হাৰাম কোন তাক সুন্দৰকৈ দেখুওৱা হৈছে। किस साले ने सोमो पे हाथ उठाया बोलो। ছবিখনৰ শেষলৈ উদ্যোগপতি বিক্ৰমে গম পায় যে তেওঁৰ বন্ধু কেতিয়াও নামক হাৰাম নাছিল। প্ৰকৃততে তেওঁৰ দেউতাকে মজদুৰৰ লগত বেইমান কৰিছিল। कौन है वो माइकल लाल जो अपनी माँ का दूध आजमाना चाहता है? आजा सामने। এই ছবিখনৰ নিৰ্মাতা আৰু পৰিচালনা কৰিছিল ঋষিকেশ মুখাৰ্জীয়ে। সুৰেৰে ঢালিছিল আৰ ডি বৰ্মন ডাঙৰীয়াই। কণ্ঠদান কৰিছিল কিশোৰ কুমাৰে। दिए जलते हैं फूल खिलते हैं। গীতকেইটি লিখিছিল আনন্দ বক্সীদেৱে। मैं शायर बदनाम। আটাইকেইটি গীতে আছিল সমধুৰ। नदिया से दरिया। তাৎপৰ্যপূৰ্ণ কথা যে দুয়োখন ছবিতেই
ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ মৃত্যু ঘটা দেখুওৱা হৈছে।